13 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যদি আলফা আৰু বিটা বহুপদ এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চিৰ শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা। 1 নম্বৰত হৈছে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ, 2 নম্বৰ হ'ল আলফা স্কোৱাৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কোৱাৰ। এনেকৈ আমাৰ 5টা দিয়া আছে, এই প্ৰত্যেকটো আমাৰ সমাধান কৰিব লাগে। এতিয়া সমাধান কেনেকৈ কৰিব লাগে চাওঁ আহা। ইয়াত দিয়া আছে চোৱা, বহুপদটো হ'ল পি এক্স এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি, এইটো হ'ল আমাৰ বহুপদটো। শূন্য দুটা হ'ল আলফা আৰু বিটা। এতিয়া আমাক 1 নম্বৰত দিছে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰৰ মান কিমান, এইটো উলিয়াব লাগে। প্ৰথমটো আমি লৈছোঁ, পৰৱৰ্তী আমি বাকীকেইটা কৰিম। ইয়াতে চোৱা, আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰৰ মান উলিয়াব হ'লে আমাৰ এটা সূত্ৰ প্ৰয়োগ কৰিব লাগিব। সেইটো হ'ল কি, এনেকুৱা সূত্ৰ আছিল যে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইকুৱেল এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ 2ab, এইটো সূত্ৰ আছিলে। এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব ইয়াতে। তেতিয়াহ'লে চোৱা, আমাৰ তাৰ আগতে কি কৰিব লাগিব, এ প্লাছ বি হোল স্কোৱাৰ মানে আলফা প্লাছ বিটা হোল স্কোৱাৰ সেইটো নিৰ্ণয় কৰিব লাগিব। চোৱা, আমি কি কৰিম, প্ৰথমত আলফা প্লাছ বিটা এই দুটা যোগফল বা শূন্য দুটাৰ যোগফল আমি এইটো মান উলিয়াম। তেতিয়াহ'লে এইটো সূত্ৰ আছিলে কি, মাইনাছ বি বাই এ। তো মাইনাছ বি বাই এ, বিটো আছিলে কি এক্সৰ হওক বি আছে, গতিকে মাইনাছ বি হ'ব। আৰু এৰ হ'ল এক্স স্কোৱাৰ হওক, এক্স স্কোৱাৰ লগত এ আছে, গতিকে এইটোৱে হ'ব। এইখিনি হ'ল আলফা প্লাছ বিটাৰ মান। আৰু এটা কি কৰিব লাগিব, আলফা ইনটু বিটাৰ মান বা শূন্য দুটাৰ গুণফল, এইটো আছিলে চি বাই এ। চি হ'ল ধ্ৰুৱক পদ, ইয়াতে ধ্ৰুৱক পদ আছে, আৰু এইটো হ'ল এক্স স্কোৱাৰ হওক, ঠিকে আছে এনেকৈ। এতিয়া চোৱা, আমি এই 1 নম্বৰটো লৈছোঁ। 1 নম্বৰটো আমি কৰিম আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ। ইয়াতে আমি কি কৰিম, এই সূত্ৰ হিচাপত লিখিম যে ইয়াতে আমাৰ আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা, এইটো নিচিনা হ'ল। চোৱা, এইখিনি আলফা এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ 2 এ বি, ঠিক একেদৰে আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা। ইয়াতে আমি কি কৰিম, মান বহাই দিম। আলফা প্লাছ বিটাৰ মান আমি কিমান পাইছোঁ, মাইনাছ বি বাই এ, আৰু ইয়াত স্কোৱাৰ আছিল, স্কোৱাৰ দি দিলোঁ। 2 আলফা ইনটু বিটাৰ মান হ'ল চি বাই এ। তেতিয়াহ'লে 2 লগত পূৰণ হ'ব এইখিনি। এতিয়া যদি স্কোৱাৰ ভাঙা হয়, তেতিয়াহ'লে ইয়াতে বি স্কোৱাৰ বাই এ স্কোৱাৰ আমি পাম, মাইনাছ 2 চি বাই এ পাম আমি। এতিয়া যদি লহাগু লোৱা হয়, ইয়াতে এ স্কোৱাৰ কিন্তু লহাগু হ'ব, তেতিয়াহ'লে বি স্কোৱাৰ, আৰু ইয়াতে এ এটা কেঞ্চেল যাব, এটাই ওপৰত পূৰণ হ'ব, তেতিয়াহ'লে 2ac হ'ব। তো এইখিনি হ'ব আমাৰ আলফা স্কোৱাৰ বা প্লাছ বিটা স্কোৱাৰৰ এইখিনি মান। এতিয়া চোৱা, আমি কি কৰিম, 2 নম্বৰটো লৈছোঁ। তো আমি ইয়াতে আলফা স্কোৱাৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কোৱাৰ এইখিনি মান উলিয়াব লাগে। তো ইয়াতে কি কৰিম আমি, চোৱা, আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ এই দুটা আমি একেফালে আনিলোঁ। তাৰপিছত ইয়াত আমি আলফা বিটা লিখিম। তাৰপিছত চোৱা, আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰৰ মান আমি কিমান পাইছোঁ, ইয়াতে পাইছোঁ আমি এইটো যিটো আছিলে সমাধান, বি স্কোৱাৰ মাইনাছ 2ac বাই এ স্কোৱাৰ। তেতিয়াহ'লে এই দুটা মিলি কি লিখিব পাৰোঁ, বি স্কোৱাৰ মাইনাছ 2ac ডিভাইডেড বাই এ স্কোৱাৰ। তাৰপিছত আলফা ইনটু বিটাৰ মান আমি চি বাই এ পাইছোঁ, চি বাই এ। এতিয়া চোৱা, ইয়াতে যদি আমি লহাগু লওঁ, তেতিয়াহ'লে চোৱা কি হয়, ইয়াতে কিন্তু আগৰ নিচিনাকৈ এ স্কোৱাৰ লহাগু হ'ব। তেতিয়াহ'লে ইয়াতে বি স্কোৱাৰ মাইনাছ 2ac এইখিনি ডাইৰেক্ট বহিব, প্লাছ এ এটা কেঞ্চেল হ'ব, ইয়াতে হ'ব ac। তেতিয়াহ'লে চোৱা, এ স্কোৱাৰ বি স্কোৱাৰ মাইনাছ দুটা এচিৰ পৰা আমি এটা এচি বাদ দিলে এটা এচি থাকিব, মাইনাছ ac হ'ব, গতিকে এইটো হ'ব আনচাৰ। এতিয়া আমি 3 নম্বৰ লৈছোঁ। 3 নম্বৰত চোৱা কি আছে, 3 নম্বৰত আছে আলফা স্কোৱাৰ বিটা প্লাছ আলফা বিটা স্কোৱাৰ। তো ইয়াত আমি কি কৰিম, চোৱা, এই দুটাৰ পৰা আমি আলফা আৰু বিটা কমন ল'ব পাৰিম। তো আলফা কমন ল'লে আৰু বিটা যদি কমন লওঁ, তেতিয়া চোৱা, ইয়াত আলফা এটা গৈছে, ইয়াতে এটা আলফা থাকিব। তো বিটাটো কমন গৈছে, নাথাকে। তাৰপিছত চোৱা, ইয়াতে যদি বিটা কমন গৈছে এটা, আৰু এটা বিটা থাকিব, আৰু আলফাও কমন গৈছে, গতিকে এইখিনি হ'ব। এতিয়া চোৱা, আলফা ইনটু বিটাৰ মান আমি কিমান পাইছিলোঁ, চি বাই এ, আৰু আলফা প্লাছ বিটাৰ মান পাইছিলোঁ কিমান, আলফা প্লাছ বিটাৰ মান পাইছিলোঁ আমি মাইনাছ বি বাই এ।
তেতিয়া ইয়াতে যদি আমি হেৰি কৰোঁ এ পূৰণ কৰি দিওঁ তেতিয়া হ'ব এ স্কোৱাৰ আৰু বি চি পূৰণ কৰিলে মাইনাছ বি চি হ'ব। এইটো হ'ব এনচাৰ। এইটো হ'ল আমাৰ 4 নম্বৰ আলফা মাইনাছ বিটা। ইয়াত আমাৰ কি হ'ব চোৱা, এই সূত্ৰটো ব্যৱহাৰ হ'ব এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইকুৱেল এ মাইনাছ বি হোল স্কোৱাৰ প্লাছ 2ab। ইয়াত আমি 2ab যদি এইফালে দি দিওঁ তেতিয়া মাইনাছ হৈ যাব, অৰ্থাৎ এ মাইনাছ বি আমি কি লিখিব পাৰোঁ হোল স্কোৱাৰ ইকুৱেল টু এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ 2ab এনেকুৱা হ'ব। তেতিয়াহ'লে ইয়াতে আমি সেই সূত্ৰ হিচাপত বহাম যে আলফা স্কোৱাৰ আলফা ইনটু কি আলফা মাইনাছ বিটা হোল স্কোৱাৰ ইকুৱেল টু আমি কি লিখিম যে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মাইনাছ 2 আলফা বিটা। ইয়াতে চোৱা তেনেকৈ দিছোঁ আলফা মাইনাছ বিটা হোল স্কোৱাৰ এ মাইনাছ বি হোল স্কোৱাৰ আলফা স্কোৱাৰ এ স্কোৱাৰ বিটা স্কোৱাৰ বি স্কোৱাৰ 2 আলফা বিটা 2 আলফা এ বি। ইয়াতে আমি চোৱা কি কৰিব লাগে আলফা মাইনাছ বিটা হোল স্কোৱাৰ এই আলফা বিটাৰ মান আমি কিমান পাইছিলোঁ, এই আলফা বিটাৰ মান আমি পাইছিলোঁ বি স্কোৱাৰ মাইনাছ 2ac বাই এ স্কোৱাৰ, তাৰপিছত মাইনাছ 2 ইনটু আলফা বিটাৰ মান আছিলে চি বাই এ আলফা ইনটু বিটাৰ মান। তেতিয়াহ'লে ইয়াতে চোৱা আলফা মাইনাছ বিটা হোল স্কোৱাৰ ইকুৱেল ইয়াতে আমি কি কৰিম লহাগু যদি লওঁ তেতিয়া লহাগু ল'লে কিমান হ'ব চোৱা এ স্কোৱাৰ লহাগু হ'ব, তেতিয়াহ'লে হ'ব ইয়াতে বি স্কোৱাৰ মাইনাছ 2ac আৰু ইয়াতে 2c পূৰণ হৈ আছে এ ইয়াতে হৰণ যাব এবাৰ, তেতিয়াহ'লে এ এটা ওপৰৰ লগত পূৰণ হ'ব অৰ্থাৎ ওপৰৰ সংখ্যাৰ লগত, তেতিয়াহ'লে 2ac ইয়াতে হ'ব। এতিয়া চোৱা কি কৰিব পাৰোঁ আলফা মাইনাছ বিটা হোল স্কোৱাৰ বি স্কোৱাৰ মাইনাছ 4ac বাই এ স্কোৱাৰ কিয় হ'ল চোৱা ইয়াতে যে 2ac মাইনাছত হ'ল ইয়াতে 2ac মাইনাছত, তো দুটা মাইনাছত 4টা হ'ল 2ac, তেতিয়াহ'লে 4টা 4ac হ'ব। ইয়াতে ac কেইটা হ'ল টোটেল মাইনাছত 4টা। এতিয়া আমি যদি এইফালে হেৰি কৰোঁ বৰ্গ অৰ্থাৎ স্কোৱাৰটো উঠাই দিওঁ তেতিয়া কি হ'ব আলফা মাইনাছ বিটা হ'ব আৰু এইফালে ৰুট অভাৰ আহি যাব এনেকৈ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই এ স্কোৱাৰ। তো এইটো হ'ব আলফা মাইনাছ বিটাৰ মান। তাৰপিছত এইটোক আমি এনেদৰে লিখিব পাৰি আলফা মাইনাছ বিটা, যিহেতু ওপৰৰ এইখিনিৰ বৰ্গমূল নাই এইটোৰ বৰ্গমূল আছে তেতিয়াহ'লে আমি গোটেইখিনি হেৰি ৰাখি ৰুট অভাৰ দিব পাৰি বি স্কোৱাৰ মাইনাছ 4ac আৰু এ স্কোৱাৰৰ ৰুটে কেঞ্চেল হ'ব, তেতিয়া এটো ডাইৰেক্ট বহিব এ, এইটো হ'ব আমাৰ আলফা মাইনাছ বিটাৰ মান। এইখিনি আমি লিখিব পাৰি চোৱা, তো এইখিনি লিখিলেও হ'ব এনচাৰটো, এইটো লিখিলেও হ'ব। এতিয়া হা 5 নম্বৰটো কৰোঁ। ইয়াতে চোৱা আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মাইনাছ আলফা বিটা এইটো হ'ল 5 নম্বৰ, ইয়াৰ মান উলিয়াব লাগে। ইয়াতে কথা হ'ল যে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ এই দুটাৰ মান আছিলে কিমান যে বি স্কোৱাৰ মাইনাছ 2ac বাই এ স্কোৱাৰ এইটো মান পাইছিলোঁ আমি, তেতিয়াহ'লে এই মানটো আমি কি কৰিম ইয়াতে বহাই দিম, তেতিয়া আমি ইয়াতে সমাধান কৰিব পাৰিম। চোৱা এই দুটাৰ মান হৈছে কিমান বি স্কোৱাৰ মাইনাছ 2ac ডিভাইডেড বাই এ স্কোৱাৰ মাইনাছ আলফা বিটাৰ মান চি বাই এ পাইছোঁ, তেতিয়াহ'লে ইয়াত এ স্কোৱাৰ লহাগু ল'লোঁ, তেতিয়াহ'লে বি স্কোৱাৰ মাইনাছ 2ac মাইনাছ এ এটা কেঞ্চেল যাব, তেতিয়াহ'লে এ চি হ'ব ইয়াতে। তেতিয়াহ'লে চোৱা ইয়াতে কি হ'ব বি স্কোৱাৰ মাইনাছ 3ac হ'ব ইয়াতে 3ac বাই এ স্কোৱাৰ, তেতিয়াহ'লে এইখিনিৰ মান আমি কিমান পালোঁ বি স্কোৱাৰ মাইনাছ 3ac। 14 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যদি বহুপদ কে এক্স স্কোৱাৰ প্লাছ 2x প্লাছ 3k শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান তেন্তে কেৰ মান উলিওৱা। তো ইয়াত আমাৰ বহুপদটো দিয়া আছে লগতে শূন্য দুটাৰ যোগফল আৰু পূৰণফল দিয়া আছে, এইটো কেনেকৈ সমাধান কৰিব লাগে চাওঁ আহা। ইয়াতে চোৱা আমাৰ দিয়া আছে যে বহুপদটো হ'ল কে এক্স স্কোৱাৰ প্লাছ 2x প্লাছ 3k কেৰ মানটো আমাৰ উলিয়াব লাগে। ইয়াত আমাৰ শৰ্ত দিছে এটা যে শৰ্তমতে কি হয় যে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান, যে শূন্য দুটা যদি আমি আলফা আৰু বিটা কওঁ যে আলফা প্লাছ বিটা ইকুৱেল টু আলফা ইনটু বিটা, এই শৰ্ত দিছে আমাক যে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান। তেতিয়াহ'লে চোৱা ইয়াতে আমি কেনেকৈ কৰিম, ইয়াতে যদি আমি হেৰি কৰোঁ এই শূন্য দুটাৰ যোগফল আৰু পূৰণফল উলিয়াই লওঁ যে আলফা প্লাছ বিটা এইটো ইয়াতে মাইনাছ বি বাই এ হ'ব, তো বিৰ মানটো ইয়াতে হ'ব 2, তেতিয়াহ'লে মাইনাছ 2
এর মানটো হ'ব x স্কোয়াৰৰ সহগ k তেতিয়াহ'লে -2/k ইয়াতে আমি -2/k বহাব পাৰি ইকুৱেল আলফা ইনটু বিটাৰ মান যদি উলিয়াও তো c/a সূত্ৰ আছিলে c টো হ'ল ধ্ৰুৱক পদ 3k আৰু a টো হ'ল x স্কোয়াৰ সহগ k এতিয়া k কেনসেল হ'ব ইয়াতে 3 পাম আমি তেতিয়াহ'লে ইয়াতে আমি 3 লিখিব পাৰোঁ এতিয়া চোৱা আমি কি কৰিম এই সংখ্যাটো উল্টাই দিম কাৰণটো k তলত আছে k হৰ হিচাপত থাকিব নোৱাৰে এইটো উল্টাই দিলে ইয়াৰ তলত 1 আছে সেইটো উল্টি যাব গতিকে k বাই -2 তলত আহিব ইয়াতে 1 ওপৰত যাব 3 তলত আহিব তাৰপিছত চোৱা তেতিয়া আমি ইয়াতে k ৰাখি দিওঁ -2 k লগত হৰণ হৈ আছে সকলো গলে পূৰণ হ'ব তেতিয়াহ'লে 1/3 ইনটু -2 চোৱা ইয়াতে k ইকুৱেল 2 লগত 1 পূৰণ হ'ব -2/3 এইখিনি হ'ব k এর মান চোৱা 15 নম্বৰ প্ৰশ্নত কৈছে কি যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ fx ইকুৱেল x স্কোয়ার - 5x + 4 4 শূন্য হলে তেন্তে 1/α + 1/β - 2 আলফা বিটা মান নিৰ্ণয় কৰা তো এইটো কেনেকৈ সমাধান কৰিব লাগে চাও হা চোৱা 15 নম্বৰত আছে বহুপদটো হল x স্কোয়ার - 5x + 4 শূন্য দুটা হল আলফা আৰু বিটা ইয়াত আমাৰ 1/α + 1/β - 2 আলফা বিটা এইখিনিৰ মান উলিয়াব লাগে কিমান হ'ব তেতিয়াহ'লে আমি ইয়াতে কি কৰিম যে সমাধান কৰিম ইয়াত আমাৰ প্ৰথমত 1 নম্বৰত আমাৰ হেৰি কৰিব লাগিব আলফা প্লাস বিটাৰ মান উলিয়াব লাগিব তো আলফা প্লাস বিটাৰ মান যদি উলিয়াও এটো সূত্ৰ আছিল -b/a -b টো হল x ৰ সহগ এতিয়া ইয়াত আছে -5 a - 2 ইয়াৰ পৰা আহিলে এটো মাইনাস আগৰ পৰা আছিল আৰু এটো হল x স্কয়াৰ হওক তো x স্কয়াৰ লগত মনে মনে 1 আছে এটো হ'ব ইয়াতে তলত তেতিয়ালে মাইনাস মাইনাস প্লাস হ'ব 5/1 তাৰ মানে হল 5 একেৰে হৰণ কৰিলে 5 বাৰ যাব তাৰ পিছত 2 নম্বৰটো কি আছিল আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল c/a c টো হল ধ্ৰুৱক পদ যেটো আছে 4 ধ্ৰুৱক পদ আৰু এই হল x স্কয়াৰ হওক 1 তেতিয়ালে হ'ব ইয়াতে 4 এতিয়া সোয়া এইখিনি শর্ত আমি পূরণ কৰিম 1/α plus 1/β minus 2 আলফা বিটা এইখিনি মান উলিয়াম ইয়াতে সোয়া যদি আমি হেৰি কৰো এই দুয়োটাৰ লসাগু লও তেতিয়া হ'ব ইয়াতে আলফা ইনটু বিটা তেতিয়া ইয়াত আলফা কেনসেল হ'ব বিটা আহিব ইয়াত বিটা কেনসেল হ'ব আলফা আহিব তাৰ পিছত -2 আলফা বিটা ইয়াতে আমি যদি মান বহাই দিও যে আলফা প্লাস বিটা আলফাটো আগত দিলো বিটাটো পিছত দিলো তাৰ পিছত তলত আছে আলফা বিটা -2 আলফা বিটা এতিয়া আমি মান বহাব পাৰি সো আলফা প্লাস বিটাৰ মান কিমান পাইছো আলফা প্লাস বিটাৰ মান হল 5 আলফা ইনটু বিটাৰ মান পাইছো 4 -2 ইনটু আলফা ইনটু বিটাৰ মান 4 তেতিয়া হলে 5/4 minus 8 ইয়াতে সোয়া আমি কি কৰিব পাৰো ইয়াতে আমি দুটা লহাগু লব পাৰি ইয়াতে আমি লহাগু লম ইয়াতে 8 ৰ তলত 1 আছে বুলি ধৰা লহাগু হ'ব 4 তেতিয়া 5 বিয়োগ 1 4 বাৰ যাব 4 8 গুণ 32 হ'ব ইয়াতে তো 32 ৰ পৰা 8 গলে 5 গলে মাইনাস কিমান থাকিব 27 আৰু তলত 4 তো এইখিনি आंसर হ'ব ইয়াতে সোয়া যে ধৰা হল বহুপদটোৰ 0 তিনিটা ক্ৰমে আলফা বিটা আৰু গামা এতিয়া কৈছে কি যে এই 0 তিনিটাৰ যোগফল 2 দিয়া আছে আৰু 0 তিনিটাৰ দুটা দুটাকৈ যোগফল দিয়া আছে কিমান দুটা দুটাকৈ পূৰণফলৰ যোগফল দিয়া আছে -7 আৰু 0 তিনিটাৰ পূৰণফল দিয়া আছে -14 এতিয়া ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে তেতিয়ালে ত্ৰিঘাত বহুপদটোৰ সূত্ৰ হল ত্ৰিঘাত বহুপদটো হল ইয়াতে সোয়া x³ মাইনাস হ'ব ইয়াতে হ'ব তোমাৰ আলফা প্লাস
বিটা প্লাছ গামা তাৰ লগত থাকিব এক্স স্কোৱাৰ তাৰপিছত প্লাছ ইয়াত থাকিব আলফা বিটা প্লাছ বিটা গামা তাৰপিছত থাকিব প্লাছ গামা ডেল্টা গামা হেৰি থাকিব গামা আলফা তাৰপিছত মাইনাছ আলফা বিটা গামা এইটো হল সূত্ৰ এই সূত্ৰৰ দ্বাৰা কৰিব লাগিব চোৱা এতিয়া চোৱা ইয়াতে যদি আমি মান বহাই দিও x কিউব মাইনাছ আলফা প্লাছ বিটা প্লাছ গামাৰ মান কিমান দি আছে ইয়াতে 2 দি আছে তেতিয়ালে আমি এইখিনিৰ হলনি 2 বহাম আৰু লগতে x স্কয়াৰ আহিব তাৰ পিছত প্লাছ আলফা বিটা প্লাছ বিটা গামা আৰু গামা আলফাৰ মান দি আছে -7 তেতিয়ালে ইয়াৰ হলনি আমি যদি -7 বহাও ইয়াৰ লগত x আছিল ইয়াৰ লগত কিন্তু x থাকিব দেই এটো মাইনাস চিন ইয়াতে মাইনাসটো আমি এইফালে দি দিলু তো ইয়াতে x থাকিব তাৰ পিছত আমি এই মাইনাসটো দিলু আলফা ইনটু বিটা আৰু গামাৰ মান দি আছে কিমান -14 এতিয়া সোয়া ইয়াতে আমি কি কৰিম x কিউব -2x স্কয়াৰ মাইনাস এ প্লাস এ মাইনাস 7x হ'ব মাইনাস মাইনাস প্লাস 14 হ'ব এতলে এইটো হল আমাৰ ত্ৰিঘাত বহুপদ এই শূন্য তিনিটাৰ দ্বাৰা আমি গঠন কৰিলো এইখিনি আছিল সমাধান